ভয় লাগে আমার দাবি মানি 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 ভয় লাগে মানি ভয় লাগে আমার প্রতি ভয় লাগে আমার প্রতি ভয় লাগে আমার আমার ধর্মাদি ভয় লাগে পদি ভয় লাগে আমার পদি ভয় লাগে আমার পদি ভয় লাগে আমার দাবি আমার দাবি আমার পাইপ কি কম এই 17 চনৰ পৰা আমাৰ হাই হাই হৈ আছে আৰু 17 চনৰ পৰা যিবিলাক আমাৰ লেনদেন বিলাক ক্লিয়াৰ কৰিব লাগে আজি তাৰিখলৈকে ক্লিয়াৰ কৰা নাই আৰু আমি যেতিয়া যি পাওনি হলে আমাক সদায় মানে কাজিয়া কৰিবই লাগে বা হাই হুলস্থুল হ'বই লাগে তেতিয়াহে আমি যিকোনো পাবলগীয়া পাওঁ আৰু দিম বুলি কৈ থৈ দুদিনৰ পাছত দিম তেনেকা কৈ বহুত মিছা সাক্ষ্য বিলাক দিলে আমি মিছা সাক্ষ্য শুনি শুনি ভাগৰি গলো আৰু এতিয়ালৈকে মিছা কথাই কৈ আছে তো যদিহে নিদিয়ে বা নোৱাৰে তেতিয়াহ'লে হাত দাঙি দিয়ক যে আমি নোৱাৰো বেলেগ মালিকক বিকি দিব তেওঁ আৰু আমি তেতিয়া ভাল মালিক পাই আৰু ভাল ধৰণে চলি যাব পাৰিম এই কাৰণে মানে আমি মালিকক অনুৰোধে জনাইছো যাতে নোৱাৰিলে এৰি দিয়ক আমাক শাস্তি দি লাভ নাই আমি যিকোনো বিষয় হলে বাগান লৈয়ে আমাৰ পানী পালেহে আমি কৰিব পাৰিম আৰু বাগানত যদি একোডালেই নাপাম আমি কাম অকল কৰিম কাম কৰি থাকিলে নহব নহয় আমি কি খাই পেলাই গৈছো যে সেইষাৰ কথাটো অনুভৱ কৰিব লাগে সেইবিলাকো নকৰে সেইকাৰণে আমি মালিকক বাৰম্বাৰ আমি এয়াই কথা কৈছো যে আমাক এই মালিক যদি নোৱাৰে এৰি দিয়ক আৰু আমাক শাস্তি দিবলৈ বন্ধ কৰক দৰমহা দুটা দৰমহা হৈ গল আৰু ৰেচন হৈ গল 14টা আৰু আমাৰ ইফালে খৰি পইচা পাবলৈ আছে বঢ়া পইচা পাবলৈ আছে আৰু আমাৰ পিয়ক বিলাকো জমা কৰা নাই নাম কাটি পইচা এতিয়ালৈকে পাবলৈ আছে বহুত পইচা আমাৰ পাবলৈ আছে কিন্তু আমি হিচাপ কৰিব নোৱাৰো কিমান যে পইচা পাব লাগে এতিয়া মই দুটা ল'ৰা ছোৱালীৰ হেৰি পাওঁ ৰেচন পাওঁ তো মোৰে টোটেল হৈ গৈছে 1 কুইণ্টেল 40 কেজি ৰেচন কেতিয়া দিব সেইবিলাক দিব পাৰিব নে নোৱাৰে সেইবিলাক নিজে চিন্তা কৰি পেলাই আমাক জনাওক আৰু আমি আশা কৰো মালিক আহিব কিন্তু মালিক নাই বেলেগ চাৰ্চাবিলাকক পঠিয়াই দিয়ে আজি আমি অনুৰোধ কৰিছো যাতে মালিকে আহক আমাৰ লগত কথা পাতক দিব পাৰে নে নোৱাৰে কি হল ঘটনাটো মানে আজি 2017 চনৰ পৰা বসন্ত খেতান যেতিয়া বাগিচাখন ললে তাৰপিছত মাজতে 3-4 বছৰ ঠিকে চলালে ঠিকে চলোৱাৰ পিছত যেতিয়া নেকি তেওঁ ছোৱালীজনীক বাগানখন গতাই দিলে তেতিয়াৰ পৰা বাগানখনৰ মানে অচল অৱস্থা হৈ গৈছে তেওঁলোকে কোনো ধৰণৰ টাইমলি দৰমহা দিব নোৱাৰে ৰেচনো দিব নোৱাৰে যিখিনি লাইবিলিটি আছে লাইবিলিটিখিনি দিব নোৱাৰে তাৰপিছতে ৰেচন আজি 14টা হৈ গ'ল আপোনাৰ ৰেচন 14টা হৈ যোৱাৰ লগতে আমাৰ PF থাকি গ'ল গেছুটি আছে এফালে গোটেইখিনি লাইবিলিটি আমাৰ মানে পুৰা মানে সম্পূৰ্ণ 5 কোটিৰ ওচৰা-ওচৰি হৈ গ'ল তাৰপিছতে মাঘ বিহুতে আমাৰ খৰি পইচা দিব লাগিছিলে ফাইৰডৰ তেওঁলোকে ফাইৰডৰ পইচাটো দিব নোৱাৰিলে তাৰপিছত সেইটোৱে গ'ল বাৰু তাৰপিছত আমাৰ যিটো হলি আছিলে হলিত আমাৰ দৰমহাটো 8 তাৰিখত আছিলে শনিবাৰ দিনা লেবাৰ দৰমহা কিন্তু শনিবাৰ দিনা দৰমহা নিদি পেলাই তেওঁলোকে বোনাছ দিম বুলি ক'লে 12 তাৰিখত বুধবাৰ দিনা আৰু দৰমহাটো 15-16 তাৰিখত দিম বুলি ক'লে তেতিয়া আমি ভাবিলো যে 15-16 তাৰিখত বন্ধ থাকিব তেওঁলোকে দৰমহাটো দিব নোৱাৰে আমি ভাবিলো যে 17 তাৰিখৰ মানতে দৰমহা দিব কিন্তু 17 তাৰিখত দৰমহা নিদিলে 18 তাৰিখত নিদিলে আজি 19 তাৰিখ কালি আমি গধূলি আহি পেলাই ইয়াতে ফোন কৰিছো ফোন তেওঁলোকে ৰিচিভ নকৰিলে আৰু নকৰাৰ কাৰণে আমি ৰাইজকো ক'ব নোৱাৰো যে কেতিয়া দিব দৰমহাটো আজি কেতিয়া দিব দৰমহাটো বুলি ৰাইজক যদি আমি নজনাও তেতিয়া ৰাইজে আমাৰ ওপৰত এটা ক্ষোভ হৈ যাব সেইকাৰণে আজি সকলোকে মাতি পেলাই আজি ধাৰণা কাৰ্যসূচী লোৱাৰ বাধ্য হলো